পাইছো এক গুৰুত্বপূৰ্ণ খবৰ ৰঙিয়া ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৰাজপথত দপদপকৈ জ্বলি উঠিল এখন টাটা পাঞ্চ গাড়ী এই মুহূৰ্তত আমি দৰ্শকক পুনে পুনে সেই দৃশ্যাংশ দেখাবলৈ চেষ্টা কৰিছো ৰঙিয়াত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত চলন্ত গাড়ী দপদপকৈ জ্বলি উঠিল এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো 22BH5729D নম্বৰৰ টাটা পাঞ্চ গাড়ী ৰাজপথত দপদপকৈ জ্বলি উঠিল নলবাৰী অভিমুখী চাৰিচকীয়া বাহনখনে এখন বাইকত খুন্দা মৰাৰ লগে লগে জ্বলি উঠিল ৰাজপথত গাড়ীখন এই মুহূৰ্তত আমি দৰ্শকক পুনে পুনে সেই দৃশ্যাংশ দেখুৱাই যাবলৈ চেষ্টা কৰিছো চালকৰ আসনত থকা গাড়ীৰ গৰাকীজন কোনোমতেহে ৰক্ষা পৰে এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো চালকৰ আসনত থকা গাড়ীৰ গৰাকীজন কোনোমতে ৰক্ষা পৰে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে ইফালে আহত অৱস্থাত বাইক আৰোহীজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এই মুহূৰ্তত আমি প্ৰতিগৰাকী দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো এই ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰঙিয়াৰ ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত চলন্ত গাড়ীত দপদপকৈ জ্বলি উঠিল এই মুহূৰ্তত আমি সেই দৃশ্যাংশ দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো 22BH5729D নম্বৰৰ টাটা পাঞ্চ গাড়ী ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল নলবাৰী অভিমুখী চাৰিচকীয়া বাহনখনে এখন বাইকত খুন্দা মৰাৰ লগে লগে জ্বলি উঠিল গাড়ীখন চালকৰ আসনত থকা গাড়ীৰ গৰাকীজন কোনোমতেহে প্ৰাণ ৰক্ষা পৰে ঘটনাস্থলীত ততাতৈয়াকৈ আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয় ইফালে আহত বাইক আৰোহীজনক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় এই মুহূৰ্তত আমি দৰ্শকক জনাই যাবলৈ চেষ্টা কৰিছো এই ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ মৰাণজানাত 22BH5729D নম্বৰৰ টাটা পাঞ্চ গাড়ী ৰাষ্ট্ৰীয় ঘাইপথত দপদপকৈ জ্বলি উঠিল এই দৃশ্যাংশ আমি দৰ্শকক দেখুৱাই যাবলৈ চেষ্টা কৰিছো মাৰুতি কাৰ বুলি কৈছে তাৰপিছত আমি সেইকাৰণে আমি কমপ্লেইনাৰ লৈ আছোঁ কাৰণ কমপ্লেইনাৰ গাড়ী ধৰি লাগিলে কমপ্লেইনাৰে মাৰুতিকে কৰা হয় গতিকে সেই হিচাপে আমি তাৰমানে কি ধৰক গাড়ীখন যিটো চিটুৱেশ্যন চাই আমি কম ইউজ নকৰিলোঁ আৰু কম নোহোৱাকৈ আমাৰ যিটো কণ্ট্ৰল হ'ব আমাৰ বেছি হেৰি কৰিব লগা হোৱা নাই তাৰপিছত আমি ছাৰৰ পৰাই ডিটেইলছ লৈছোঁ গাড়ীখনৰ মালিকটো ইতিমধ্যে হস্পিটেলত গৈছে তাৰপিছত সেইটো আমি পাৰিলে কিবা ৰিপৰ্ট আমি কালেক্ট কৰিম কেনেকৈ হ'ল কি নহ'ল থানাৰ পৰা আমি কালেক্ট কৰিব পাৰিম সেইখিনিয়ে গুৱাহাটীৰ পিনৰ পৰা এখন টাটা পাঞ্চ চাৰিচকীয়া বাহন এখন গুৱাহাটীৰ পিনৰ পৰা আমাৰ ৰঙিয়া অভিমুখে আহি আছিল আহি থাকোঁতে ঠিক মৰাণজানা ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত বাইক এখনত খুন্দা মাৰাৰ ফলত বাইক আৰু এজনৰ কিছু আঘাতপ্ৰাপ্ত হয় তাৰপিছত লগে লগে বাইকখনত খুন্দা মৰাৰ লগে লগে টাটা পাঞ্চখন জ্বলি যায় তাৰপিছত টাটা পাঞ্চখন গম পোৱা মতে ৰাজস্থান ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী তেখেতে আৰ্মিত কাম কৰোঁ বুলি পৰিচয় দিছে এইখিনিয়ে আৰু মোৰ ক'ব লগা বেলেগ নাই বাকী গাড়ীখন আমাৰ ইয়াত এতিয়া জ্বলি ভস্মীভূত হৈছে আৰক্ষী প্ৰশাসন আহি এতিয়া জুই নুমুৱাবলৈ সক্ষম হৈছে জুই নুমুৱাৰ পিছত মানুহজন যিজন আৰোহী এক্সিডেণ্ট হৈছিল সেই লাগিছে আমি সুধিলোঁ এতিয়া কি গাড়ী মানে মই কৈছে মাৰুতি কাৰ বুলি কৈছে তাৰপিছত আমি সেইকাৰণে আমি কমপ্লেইনাৰ লৈ আছোঁ কাৰণ কমপ্লেইনাৰ গাড়ী ধৰি লাগিলে কমপ্লেইনাৰে মাৰুতিকে কৰা হয় গতিকে সেই হিচাপে আমি তাৰমানে কি ধৰক গাড়ীখন যিটো চিটুৱেশ্যন চাই আমি কম ইউজ নকৰিলোঁ আৰু কম নোহোৱাকৈ আমাৰ যিটো কণ্ট্ৰল হ'ব আমাৰ বেছি হেৰি কৰিব লগা হোৱা নাই তাৰপিছত আমি ছাৰৰ পৰাই ডিটেইলছ লৈছোঁ গাড়ীখনৰ মালিকটো ইতিমধ্যে হস্পিটেলত গৈছে তাৰপিছত সেইটো আমি
পাৰিলে কিবা ৰিপৰ্ট আমি কালেক্ট কৰিম, কেনেকৈ হ'ল কি নহ'ল থানাৰ পৰা আমি কালেক্ট কৰিব পাৰিম, এইখিনিয়ে আৰু। গুৱাহাটীৰ পিনৰ পৰা এখন টাটা পাঞ্চ চাৰিচকীয়া বাহন এখন গুৱাহাটীৰ পিনৰ পৰা আমাৰ ৰঙিয়া আহি আছিল। আহি থাকোঁতে ঠিক মৰঞ্জনা ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত বাইক এখনত খুন্দা মাৰে। খুন্দা মাৰাৰ ফলত বাইক আৰু এজনৰ কিছু আঘাতপ্ৰাপ্ত হয়। তাৰপিছত লগে লগে বাইকখনত খুন্দা মাৰাৰ লগে লগে টাটা পাঞ্চখন জ্বলি যায়। তাৰপিছত টাটা পাঞ্চখন গম পোৱা মতে ৰাজস্থান ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, তেখেতে আৰ্মিত কাম কৰোঁ বুলি পৰিচয় দিছে। এইখিনিয়ে আৰু মোৰ ক'ব লগা, বেলেগ নাই। বাকী গাড়ীখন আমাৰ ইয়াত এতিয়া জ্বলি ভস্মীভূত হৈছে। আৰক্ষী প্ৰশাসন আহি এতিয়া জুই নুমুৱাবলৈ সক্ষম হৈছে। জুই নুমুৱাৰ পিছত মানুহজন যিজন আৰোহী এক্সিডেণ্ট হৈছিল সেই লাগিছে। আমি সুধিলোঁ যে কি গাড়ী, এনে কৈছিলে মাৰুতি কাৰ বুলি কৈছে। তাৰপিছত আমি সেইকাৰণে আমি কমপ্লেইন লৈ আছোঁ, কাৰণ কমপ্লেইন গাড়ী চুৰি লাগিলে কমপ্লেইনৰে মাৰোঁ ব্যৱহাৰ কৰোঁ। গতিকে সেই হিচাপে আমি তাৰমানে কি ধৰক গাড়ীখন যিটো চিটুৱেশ্যন চাই আমি ফৰ্ম ইউজ নকৰিলোঁ, আৰু ফৰ্ম নোহোৱাকৈ আমাৰ যিটো কণ্ট্ৰল হ'ব, আমাৰ বেছি হেৰি কৰিব লগা হোৱা নাই। তাৰপিছত আমি তাৰো পৰাই ডিটেইলছ লৈছোঁ। গাড়ীখনৰ মালিকটো ইতিমধ্যে হস্পিটেলত গৈছে। বাকী সেইটোৰ আমি পাৰিলে কিবা ৰিপৰ্ট আমি কালেক্ট কৰিম, কেনেকৈ হ'ল কি নহ'ল থানাৰ পৰা আমি কালেক্ট কৰিব পাৰিম, এইখিনিয়ে আৰু। গুৱাহাটীৰ পিনৰ পৰা এখন টাটা পাঞ্চ চাৰিচকীয়া বাহন এখন গুৱাহাটীৰ পিনৰ পৰা আমাৰ ৰঙিয়া আহি আছিল। আহি থাকোঁতে ঠিক মৰঞ্জনা ৰিলায়েন্স পেট্ৰল পাম্পৰ ওচৰত বাইক এখনত খুন্দা মাৰে। খুন্দা মাৰাৰ ফলত বাইক আৰু এজনৰ কিছু আঘাতপ্ৰাপ্ত হয়। তাৰপিছত লগে লগে বাইকখনত খুন্দা মাৰাৰ লগে লগে টাটা পাঞ্চখন জ্বলি যায়। তাৰপিছত টাটা পাঞ্চখন গম পোৱা মতে ৰাজস্থান ৰেজিষ্ট্ৰেশ্যনৰ গাড়ী, তেখেতে আৰ্মিত কাম কৰোঁ বুলি পৰিচয় দিছে। এইখিনিয়ে আৰু মোৰ ক'ব লগা, বেলেগ নাই। বাকী গাড়ীখন আমাৰ ইয়াত এতিয়া জ্বলি ভস্মীভূত হৈছে। আৰক্ষী প্ৰশাসন আহি এতিয়া জুই নুমুৱাবলৈ সক্ষম হৈছে। জুই নুমুৱাৰ পিছত মানুহজন যিজন আৰোহী এক্সিডেণ্ট হৈছিল সেই লাগিছে।